না, মডেল হস্পিটেলত তো সাংঘাতিক অৱস্থা। যিখন আমি দেখা পাইছোঁ 47খন বিচনাযুক্ত আইচিইউ আজিলৈকে কাৰ্যকৰী নহ'ল, তাৰ কোনো ব্যৱস্থাই নহ'ল। এতিয়ালৈকে ডায়ালাইচিছ যিটো চেণ্টাৰ পূৰ্ণাংগ ৰূপত গঢ়ি উঠা নাই, তাৰ কাৰণে আনকি বেড দিব পৰা নাই। কিন্তু এক্সৰে এটা তেওঁলোকৰ এক্সৰে আছিল, যিটো এক্সৰে মেচিন 2018 চনৰ পৰাই আজিলৈকে কাৰ্যকৰী হোৱা নাই। সৰ্বশেষ শেহতীয়া চৰকাৰ, ৰাজ্য চৰকাৰৰ যিটো সিদ্ধান্ত, তেওঁলোকে এটাচমেণ্টবিলাক উঠাই দিয়াৰ ফলত ৰঙিয়াত মডেল হস্পিটেলত পদ প্ৰায় নায়েই, পোষ্ট প্ৰায় নায়েই। গতিকে এটাচমেণ্টত কিছুমানে কাম কৰি আছিল, গ্ৰেড 4, গ্ৰেড 3, তেওঁলোকৰ প্ৰায় 7জন নে 9জনক তাৰ পৰা আঁতৰাই লৈ গ'ল বিভিন্ন ঠাইলৈকে। এতিয়া সাংঘাতিকভাৱে তাত ষ্টাফ কম। এই অৱস্থাত আমি দেখা পাওঁ, সৰ্বশেষ আজি যিটো গম পালোঁ যে তাৰ দুগৰাকী তেওঁলোকৰ বিশেষজ্ঞ, একজন আই স্পেচিয়েলিষ্ট আৰু একজন পেথলজিষ্ট, দুইজনকে ইয়াৰ পৰা নি অন্য ঠাইত তেওঁলোকে চিভিল হস্পিটেলত সংলগ্ন কৰিছে। এতিয়া মডেলখন তেওঁলোকে উঠাই দিব নেকি? প্ৰেক্টিকেলি হস্পিটেলখন বন্ধ হ'ব নেকি? মই ভাবোঁ যে স্থানীয় বিধায়কে এইবিলাকৰ ক্ষেত্ৰত চকু কাণ মুদি থকা উচিত নহয়, তেওঁ হস্তক্ষেপ কৰা উচিত। আৰু আমাৰ যি দুগৰাকী বিশেষজ্ঞক ৰঙিয়াৰ পৰা উঠাই লৈ গ'ল, তেওঁলোকক পুনৰ ৰঙিয়াতে ভাল কৰা উচিত। যিবিলাক আমাৰ পৰা আঁতৰাই লৈ গ'ল গ্ৰেড 3, গ্ৰেড 4 পোষ্ট, সেইবিলাক অনা উচিত। আৰু 47খন বিচনাযুক্ত যিটো আইচিইউ, সেই সম্পৰ্কে সিদ্ধান্ত লোৱা উচিত। হয় মেচিনবিলাক অন্যত্ৰ কামত লগাওক, আৰু নতুবা আমি দেখা পাইছোঁ যে তাত আজি ব্যৱস্থা কৰক যাতে পূৰ্ণাংগ পৰিমাণৰ কাম হয়। এতিয়া উটিৰ কাৰণে ৰুম তৈয়াৰ হৈছে, কিন্তু সা সৰঞ্জামবিলাক নাই কাৰণে উটি চালু হোৱা নাই। উটি চালু হোৱা নাই কাৰণ সা সৰঞ্জাম নাই, প্ৰয়োজনীয় এপইণ্টমেণ্ট নাই, এই ব্যৱস্থা হোৱা নাই। গতিকে আমি স্বাভাৱিকতে এটা বিৰাট সমস্যাত পৰিছোঁ। আৰু মই ভাবোঁ যে ৰঙিয়া মডেল হস্পিটেল লৈ আমাৰ স্থানীয় বিধায়কগৰাকীয়ে মনোযোগ দিয়া উচিত, আৰু এই ধৰণৰ এটা অৰাজকতা যে সৃষ্টি হৈছে তাৰ বিৰুদ্ধে তেওঁ এটা দৃঢ় পদক্ষেপ গ্ৰহণ কৰা উচিত।